জুবিনৰ সৈতে সেই সময়ত ইয়তত থকা ৱাজেদ ৰহমানৰ ঘৰ হৈছে নলবাৰীত। ঘটনা সন্দৰ্ভত মুখ খুলিছে ৱাজেদৰ পৰিয়ালে। জুবিন সাগৰত সাঁতোৰাৰ সময়ত ইয়তখনত আছিল ৱাজেদ ৰহমান। জুবিনৰ সৈতে ইয়তত থকা ৱাজেদ ৰহমানৰ ঘৰ হৈছে নলবাৰীত। ঘটনা সন্দৰ্ভত ৱাজেদৰ পৰিয়ালে এতিয়া মুখ খুলিছে। জুবিন সাগৰৰ সাঁতোৰাৰ সময়ত ইয়তখনতে আছিল এগৰাকী ৱাজেদ ৰহমান। আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতেই ৱাজেদৰ পিতৃ মাতৃয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জুবিনৰ ন্যায় বিচাৰিছে ছিংগাপুৰত থকা ৱাজেদ ৰহমানেও। সাগৰত জুবিনক বাধা দিয়া নহ'ল কিয় বুলি তেওঁ আচলতে এতিয়া অনুশোচনাত ভুগিছে। আৰু তেওঁ কৈছে যে সাগৰত নামোতেই জুবিনক বাধা দিব লাগিছিল সহযোগীয়ে। জুবিন অসুস্থ বুলি তেওঁলোকে গম পোৱা নাছিল। আৰু ৱাজেদে পিতৃ মাতৃৰ আগত ইতিমধ্যে অৱগত কৰিছে এই কথা। আৰু পিতৃ মাতৃয়েও মন্তব্য কৰিছে যে পুত্ৰৰ যদি সুৰক্ষা নিশ্চিত কৰা হয় তেনেহ'লে নিজে আহি সাক্ষ্য প্ৰদান কৰিব এগৰাকী ৱাজেদ ৰহমানে। হয়, তেওঁলোকে আপোনাৰ ইয়াতে অসম এছ'চিয়েশ্যনৰ যিখিনি মানুহ আছে বা অসমীয়া যিখিনি আছে প্ৰবাসী অসমীয়া এছ'চিয়েশ্যন নকওঁ কোনে আছে কোনে নাই মই নাজানো। আচ্ছা, কিন্তু যিখিনি প্ৰবাসী অসমীয়া যিখিনি তাতে থাকে তেওঁলোকে যি দেখিছে যি শুনিছে যি জানে ইয়াতে সেই ক'ব লাগে। সেইটো কথা মই বিচাৰোঁ। শেহতীয়াকৈ এনেইতো ফোনত কথা হৈ থাকে, সদায় কথা হয়। এটাই ল'ৰা যেতিয়া আৰু মানে কথা হৈ থাকে আৰু এতিয়া কি ক'ব যিহেতু ন্যায় লাগে আমি ন্যায়টো লাগে। জুবিনৰ নিচিনা এজন আমাৰ ইমান আপোনাৰ ইয়াৰ আমঠো আমাৰ, গতিকে সেনেকুৱা এজন শিল্পী দ্বিতীয়বাৰ আপোনাৰ অসমত যে কেতিয়াবা আপোনাৰ হেৰি হ'ব আৱিৰ্ভাৱ হ'ব মই নাভাবোঁ। গতিকে সেনেকুৱা এজন শিল্পীৰ ক্ষেত্ৰত যিখিনি কৰণীয় আছে সকলোৱে কৰিব লাগিব। সিহঁতে সিদিনাখনে ধৰক মানে জুবিনে যেতিয়া কৈছে যে আমি অলপ ফুৰিম, তেতিয়া সিহঁতৰ যিকেইটা প্ৰবাসী অসমীয়া আছে সিহঁতৰ জুবিনে ফুৰাৰ কাৰণে, কাৰণ জুবিনক যিহেতু সিহঁতৰ জুবিনবিলাক যিবিলাক আমাৰ ইয়াৰ পৰা শিল্পী যায় হওক বা মিনিষ্টাৰ যায় সিহঁতৰ দেখা কৰে এবাৰ, দেখা কৰে কৰ্তব্য। আৰু সেনেকৈ জুবিনে যে ফুৰিম বুলি কৈছে সিহঁতে ফুৰিবৰ কাৰণে সেই ইয়তখন এজনে বুক কৰিছে, কোনোবা এজন বন্ধু সিহঁতৰ মাজৰ বুক কৰি সিহঁতে ফুৰিবলৈ গৈছে। তাৰপিছত সিহঁতে গৈছে তাতে ধুনীয়াকৈ। তাৰ যেতিয়া পানীত নামিলে সিহঁতৰ মানুহবিলাকে পানীত নামিছে, যিবিলাক তেওঁৰ লগত গৈছিল তেওঁলোকে পানীত নামিছে। সিহঁতে মানে সেইবিলাক তেওঁ যদি অসুখীয়া মানুহ তেওঁ টাবুলত আছে, তেওঁলোকৰ লগত যিকেইজন গৈছে মানে হেৰি সিদ্ধাৰ্থ, তেওঁলোকে জানে নিশ্চয় যে তেওঁ টাবুলত আছে। নামিব দিয়াটো ডাঙৰ ভুল হৈছে। সেইটো সিহঁতৰ পিছত সেইটোৱে কৈছে যে যদি অসুখ হৈছে তেওঁক কিয় পানীত নামিব দিছে, তেওঁলোকে বাধা দিব লাগিছিল। সিহঁতৰ ল'ৰাকেইটাৰ মানে সেইটো কথা, তেওঁ অসুখীয়া মানুহজনক কিয় বাধা নিদিলে পানীত নামাৰ কাৰণে। আৰু তেওঁলোকে নিজে নামিছে আকৌ জুবিনকো নমাই দিছে। সেইটো সিহঁতে বেয়া পাইছে। তেওঁ অসুখীয়া মানুহ তেওঁ নামিব দিব নালাগিছে। আমিতো তেওঁৰ অসুখৰ বিষয়ে আমি নাজানো, কাৰণ আমি ক'ৰবাত বছৰত এবাৰ ঘৰত যাওঁ, আমিতো এইবিলাক গম নাপাওঁ তেওঁৰ কি অসুখ হৈছে তেওঁ কি মানে কেনেকৈ হস্পিটেলত ভৰ্তি হ'ব গম নাপাওঁ। ইফালে অসম এছ'চিয়েশ্যনৰ সদস্য তন্ময় ফুকনৰ ঘৰ হৈছে মৰিয়নীত। মুখ খুলিছে তন্ময় ফুকনৰ মাতৃয়ে। জুবিন গাৰ্গৰ সৈতে ইয়তত আছিল তন্ময়। জুবিন গাৰ্গক লাইফ জেকেট পিন্ধাইও দিছিল তন্ময়ে। আৰু তন্ময়ক তদন্তত সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনালে মাতৃয়ে। আমি মৰিয়নীৰ দৃশ্য মুহূৰ্তত দেখুৱাইছোঁ। তন্ময় ফুকনৰ ঘৰ মৰিয়নীত। আৰু মৰিয়নীৰ এইগৰাকী তন্ময় ফুকনৰ মাতৃয়ে এতিয়া মুখ খুলিছে। আৰু মাতৃয়ে আহ্বান জনাইছে পুত্ৰক যে এই ঘটনা সন্দৰ্ভত সকলো আচলতে তথ্য ৰাজহুৱা কৰিব লাগে। কি হৈছিল, কেনেকৈ হৈছিল সেইখিনি ৰাজহুৱা কৰিব লাগে। অসম এছ'চিয়েশ্যনৰ সদস্য তন্ময় ফুকনৰ ঘৰ হৈছে যোৰহাটৰ মৰিয়নীত। যিটো ঘটনা ঘটিলে সেই ঘটনা আমি টিভিৰ যোগেদি পালোঁ। তাতো মানে তাৰ নামটো ওলালত তেতিয়া চালোঁ কি হৈছে কি নাই। তাৰপিছতে সেইদিনাখনে ছেম ডে ঘটনাটো হৈছে তোমাৰ। তেতিয়া মই এনেই ফোন কৰিলোঁ যে কি হৈছে কি ঘটনা। তেতিয়া সিহঁতি যি পুলিচবিলাক গৈছে হেৰি কৰিছে, হস্পিটেল হেৰি কৰি নিবলগীয়া হৈছে। সেইকাৰণে সিহঁতি সেইবোৰত বিজি আছে, কথা পাতিব নোৱাৰিলোঁ ভালকৈ। তাৰপিছত কেইদিনমানৰ পিছত ধৰি লোৱা তাতো এনকুৱাৰী চলিছে কেলে হ'ল কি হ'ল ঘটনা। তাৰপিছত ইহঁতৰ মানে তাহাঁতৰ গভৰ্ণমেণ্টৰ ৰুলছ মতে ইহঁতৰ ফোনবোৰ তেতিয়াই জব্দ কৰি দিলে। তাৰপিছত ক'তো মানে তাত একো ক'ব নোৱাৰে সিহঁতি। সেইকাৰণে সিহঁতৰ লগত পিছত আৰু কোনো আমি যোগাযোগ কৰিব পৰা নাই এইটো ক্ষেত্ৰত মানে। তাৰপিছত আৰু ধৰি লোৱা জুবিনৰ লগত আগতে হেৰি হওঁতে বিহু সন্মিলন হওঁতে তেনেকেই সিহঁতে চবেই মানে
একেলগ হৈ সকলোৰে পৰা মানে সহযোগিতা কৰি তেওঁলোকে তাত ফাংচন পাতে, সেইমতে জুবিনো যায়, তেনেকৈ একো হেৰি নহয়, ধুনীয়াকৈ হৈ যায়। তাৰপিছত এইবাৰো বহুত দিনৰ মূৰত ধৰি লোৱা তেহেঁতি তাৰ আগত আকৌ লগ পাইছোঁ, ছাৰৰ যেতিয়া বেমাৰ হৈ আছিল যে, সেই বেমাৰ হৈ থাকোঁতে সি পিতৃ তেতিয়া মানে সি নেম কেয়াৰত লগ কৰিছেগৈ, কি হৈছে কি নাই হোৱা সুধিছে, তেতিয়া ময়ো আছিলোঁ। তাৰপিছতে সেয়া গ'ল। তাৰপিছতে আকৌ তোমাৰ এইবাৰ লগ পাইছে। তেনেকৈ তাৰপিছতে সিহঁতে গোটেইখন গোট খালে, সিহঁতে এছ'চিয়েশ্যনৰ গোটেইবোৰ গোট নেখালেও কেইজনমান মেম্বাৰ গোট খাইছে, গোট খাই গৈছে ইয়তখনত। এতিয়া সেইবোৰ যে ঘটনা হ'ব কোনেও ভবা নাই, ধৰি লোৱা। গতিকে আৰু সিটো যিমান পাৰে ফটোৰ মতে দেই, এইটো মইতো দেখাগে নাই, সি জেকেটটো হেৰি ৱাটাৰ প্ৰুফ হেৰিটো যিটো সি ওচৰতে লাইফ জেকেটটো সি পিন্ধাই আছে বাৰে বাৰে। প্ৰথমবাৰ পিন্ধালে গ'ল, আনকি সি হাতৰ পৰা এৰিও দিয়া নাই তাক, মানে ইমান ধুনীয়াকৈ হেৰি কৰি লৈ আছে। তাৰ নেক্সট টাইম সি মানে কি কৰিছে, হেৰি কৰিছে,